অপাৰেশ্যন সিন্দুৰক লৈ ৰাজনীতি কৰা বিজেপিয়ে এইবাৰ ঘৰে ঘৰে মহিলালৈ পঠিয়াব সেন্দুৰ। ভাৰতীয় হিন্দু মহিলাই নিজৰ স্বামীৰ নামত সেন্দুৰ লয়। এয়া চিৰন্তন সত্য বা চলি অহা প্ৰক্ৰিয়া। কিন্তু এতিয়া ঘৰে ঘৰে মহিলালৈ সেন্দুৰ প্ৰেৰণৰ দায়িত্বভাৰ ল'লে ভাৰতীয় জনতা পাৰ্টিয়ে, যাক লৈ বিৰোধীৰ তীব্ৰ বাক্যবাণৰ সন্মুখীন মোদী চৰকাৰ। এইগৰাকী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেখেতৰ শৰীৰ বা শিৰাই উপশিৰাই তেজৰ পৰিৱৰ্তে সেন্দুৰ বয় বুলি কৈ অহাৰ পাছৰে পৰা সেন্দুৰক লৈ ৰাজনীতি বৃদ্ধি পাবলৈ আৰম্ভ কৰিলে। मोदी की नसों में लहू नहीं गरम सिंदूर बह रहा है। পশ্চিমবংগ আৰু বিহাৰত অনুষ্ঠিত হ'ব বিধানসভাৰ নিৰ্বাচন। গতিকে এতিয়া অপাৰেশ্যন সিন্দুৰেই নৰেন্দ্ৰ মোদীৰ বাবে হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰৰ মূল আহিলা। এইবাৰ চূড়ান্ত পৰ্যায়ত গৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আক্ৰমণ কৰিলে মমতা বেনাৰ্জীয়ে। সেন্দুৰ বিক্ৰী কৰা সামগ্ৰী নহয়, সেন্দুৰ মা ভনীসকলৰ এটা সন্মান। ভাৰতীয় নাৰীয়ে স্বামীৰ প্ৰতি সন্মান জনাই সেন্দুৰ লৈ আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সকলোৰে স্বামী নহয়। কিহৰ বাবে তেওঁ নিজৰ পত্নীক প্ৰথমে সেন্দুৰ নিদিয়ে? এইবোৰ ক'বলৈ নৰেন্দ্ৰ মোদীয়ে আমাক বাধ্য কৰাইছে। নৰেন্দ্ৰ মোদী মিছা কথাৰ জাবৰৰ দম। This manner in a big way regarding Operation Sindur, though I don't have any comments, but please remember, every woman they have a respect. They take sindur from their husband. But PM Modi is saying just like, you are not the husband of everybody. Why you are not giving sindur to your Mrs. first? Sorry to say, I should not go into all this matter, but you compel us. You compel us in the name of Operation Sindur, the Bengal operation. That's why you compel us to open our mouth. উনি সিঁদুর বেচে বেড়াচ্ছেন, হাজবেন্ডরা বউদের সিঁদুর পরায়, এটা ওনার জানা উচিত। মহিলাদের সম্মান দিতে শিখুন, আর বেশি আমাকে বলাবেন না। চ্যারিটি বিগিনস এট হোম। মমতা বেনাৰ্জীৰ স্পষ্ট মত, যদিহে নৰেন্দ্ৰ মোদী ভাৰতীয় মহিলাৰ সেন্দুৰক লৈ ইমানেই দায়িত্বশীল বা ইমানেই যদি আৱেগ উঠলি উঠিছে, তেন্তে পেহেলগামৰ ২৬গৰাকী পুৰুষক হত্যা কৰা আতংকবাদীৰ বিৰুদ্ধে বৰ্তমানো কিয় ব্যৱস্থা নল'লে বা এজনো আতংকবাদীক ধৰি হত্যা কৰিব নোৱাৰিলে কিয়? अगर आपका दिल इतना सच्चे है तो कहिए, जो हमारा सिंदूर ले लिया, जो बहनों को और जंगी को आज तक आप पकड़ाया, आज तक उसको आप मारा, आज तक कोई देख पाया? নিশ্চয়কৈ মমতা বেনাৰ্জীৰ ইমান ক্ষোভৰ আঁৰৰ কাৰণ হৈছে বিজেপিৰ পশ্চিমবংগৰ এজন নেতাই অপাৰেশ্যন সিন্দুৰৰ দৰে পশ্চিমবংগতো অপাৰেশ্যন বেংগল চলাই সৈনিকৰ ৰূপত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তৃণমূল কংগ্ৰেছক উৎখাত কৰিব বুলি নিজৰ ভাষণত কৈছিল। মমতা বেনাৰ্জীৰ এই তীব্ৰ আক্ৰমণৰ প্ৰত্যুত্তৰ এতিয়া বিজেপিয়ে কিদৰে দিয়ে সেয়া সময়ত হ'ব লক্ষণীয়। কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এইদৰে আক্ৰমণ কৰাটো সহ্য কৰিব পৰা নাই পশ্চিমবংগৰ বিজেপি নেত্ৰী তথা বিধায়িকা অগ্নিমিত্ৰ পলে। এই মন্তব্যৰ পাছতে মমতা বেনাৰ্জীৰ আখুৰিক মনোবৃত্তি পোহৰলৈ অহা বুলি কটাক্ষ অগ্নিমিত্ৰ পলৰ। आप मोदी जी के साथ और देश के साथ है। आपका इच्छा नहीं था कि यूसुफ पठान जाए या कोई भी जाए टीएमसी से, जो इंटरनेशनल जो डेलीगेशन गया है, लेकिन आप बहुत ही कॉर्नर होके अभिषेक बैनर्जी को भेजना पड़ा आपको। लेकिन आपका असलियत, पर्दा का पीछे आपका जो असलियत है ना, एक घिनौना असलियत, वो दांत और नाखून आपका निकल गया है। इतना ईर्ष्या आपका क्यों है? इतना आप जेलस क्यों है? आपको अच्छा नहीं लग रहे माननीय प्रधानमंत्री जी, हमारे 26 भारत माता के महिला नारी के सिंदूर को जिसको मिटा दिया गया, धर्म पूछ कर उसका बदला लिया, आपको अच्छा नहीं लग रहा है? आपको क्या अच्छा लगता है कि 2008 में जैसे कांग्रेस सरकार हमारे 160 भारत माता को मार दिया गया था मुंबई अटैक में और कोई बदला नहीं हुआ, आपको वो अच्छा लगता है? पाकिस्तान चैनल बोलते हैं आप ममता बनर्जी पाकिस्तान के शुभानुद्दयी है, वेल विशर है। आज आप फिर से प्रमाण कर दिए
कि आप पाकिस्तान के लिए बात करते हैं और हमारे मिलिट्री फोर्सेस, हमारे आर्मी, नेवी, एयरफोर्स, उसका आप असम्मान किए हैं। এতিয়া ভাৰতীয় সেনাৰ পৰাক্ৰম জড়িত হৈ থকা অপাৰেশ্যন সিন্দুৰক বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰৰ আহিলা কৰাৰ পাছতেই এতিয়া বিৰোধী শিবিৰৰ মাজত দেখা গৈছে ক্ষোভৰ জোৱাৰ। নিউজ ডেস্কৰ ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।